নাগাৰ নামৰ প্ৰখ্যাত শিল্পী ৰামচৰণ ভৰালী আৰু আমাৰ মাজত নাই আৰু ৰামচৰণ ভৰালীৰ বিয়োগে আচলতে সকলোকে শোকাহত কৰি তুলিছে আৰু উপস্থিত আছো এই মুহূৰ্তত ৰামচৰণ ভৰালীৰ যি কুমাৰিকাটাৰ বাসগৃহত প্ৰথমে সহযোগী পৰিৱেশটো দেখুৱাব আৰু নিশা প্ৰায় 12:30 ইহংকাৰ ত্যাগ কৰিছে এগৰাকী আচলতে অতি জনপ্ৰিয় সকলোৰে মাজত জনপ্ৰিয় ৰামচৰণ ভৰালী আৰু নাগাৰ নামৰ এগৰাকী শিল্পীৰ বিয়োগে আচলতে সকলোকে শোকাহত কৰি তোলা পৰিলক্ষিত হৈছে। আমি প্ৰথমে চৌহদৰ কিছু পৰিৱেশ দেখুৱাব বিচাৰিছোঁ আৰু কথা পাতিবলৈ চেষ্টা কৰিম। যথেষ্ট আচলতে অনুৰাগী আহি এই মুহূৰ্তত ভিৰ কৰিছে আৰু চৌহদতে শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা কৰিছে। আমি গোটেইখিনি দৃশ্য দেখুৱাব বিচাৰিছোঁ আৰু উল্লেখ কৰিব বিচাৰিছোঁ যে নাগাৰ নামৰ ক্ষেত্ৰখনলৈ আচলতে বিভিন্ন ধৰণে এইগৰাকী প্ৰখ্যাত শিল্পী নাগাৰ নামৰ শিল্পীয়ে বিভিন্ন ধৰণে অৰিহণা আগবঢ়াইছিল। আমি কথা পাতিবলৈ যত্ন কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু প্ৰখ্যাত নাগাৰ নামৰ শিল্পী আৰু আমাৰ মাজত নাই ৰামচৰণ ভৰালীদেৱ আৰু কি ক'ব গোটেই বিষয়টোক? 2025 বৰ্ষটো আচলতে অসমীয়া জাতিৰ কাৰণে বেয়া বছৰ আৰু এই বছৰটোত আমি বহুকেইগৰাকী অসমীয়া কিংবদন্তি হেৰুৱাইছোঁ। জুবিন গাৰ্গ, দীপক শৰ্মা, সৈয়দ ছাদুল্লাহ, গায়ত্ৰী হাজৰিকাক আদি কৰি বহুকেইগৰাকী কিংবদন্তি হেৰুৱাইছোঁ আৰু যোৱা নিশা সেই বেয়া খবৰটো যে নাগাৰ নামৰ মহিৰূহ কিংবদন্তি ৰামচৰণ ভৰালী আমাৰ মাজত নাই। 12:20 আমাৰ মাজৰ পৰা তেওঁ বিদায় মাগিছে আৰু সকলোৱে দুখত ম্ৰিয়মান হৈছে। আৰু যিহেতু তেওঁ অসম আন্দোলনৰ সৈতে জড়িত আছিল, নাগাৰ নামৰ জৰিয়তে অসম আন্দোলন তেওঁ কৰিছিল আৰু অসম আন্দোলনৰ জৰিয়তে সেই ব্যক্তিগৰাকীক আমি আজি সশ্ৰদ্ধা প্ৰণিপাত জনাইছোঁ। আৰু ছাত্ৰ সন্থাৰ আমাৰ বিশেষকৈ প্ৰতিটো অনুষ্ঠানত তেখেত খুব আমাৰ সৈতে জড়িত আছিল, নিবিড় সম্পৰ্ক আছিল আৰু আমি এগৰাকী অঘোষিত উপদেষ্টা আছিল। আমাৰ প্ৰতিটো কামত আমাক সহযোগ কৰিছিল, প্ৰতিটো উপদেশ দিছিল। আমি চৰকাৰৰ এটা আহ্বান জনাব বিচাৰিছোঁ তেখেতৰ যাতে সেই কৃত্যটো ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হয় আৰু তেখেতৰ নামত এটি চৰকাৰে বঁটা প্ৰৱৰ্তন কৰিব লাগে। তৃতীয় কথা, আৰু ৰামচৰণ ভৰালীদেৱক যিহেতু জীৱিত কালত কোনো ধৰণৰ ৰাজ্যিক বঁটা বাহন তেওঁক নিদিলে, মৰণোত্তৰভাৱে হ'লেও অসম গৌৰৱ, অসম বৈভৱ বঁটা প্ৰদান কৰিব লাগে বুলি আমি দাবী জনাইছোঁ, অনুৰোধ কৰিছোঁ, আশা ৰাখিছোঁ অসম চৰকাৰৰ ওপৰত। আৰু অসম চৰকাৰৰ দুগৰাকী জ্যেষ্ঠ কেবিনেট মন্ত্ৰী নলবাৰী জিলাৰ, এগৰাকী টিহু সমষ্টিৰ, এগৰাকী নলবাৰী সমষ্টিৰ। টিহু সমষ্টিৰ ৰামচৰণ ভৰালীদেৱ বাসিন্দা আৰু টিহু সমষ্টিৰ সন্মানীয় বিধায়ক মাননীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীদেৱে এই ক্ষেত্ৰত নিশ্চয় উদ্যোগ গ্ৰহণ কৰিব আৰু আমি আশা ৰাখিছোঁ তেখেতৰ ওপৰত, তেখেতৰ সেই কৃত্য যাতে ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হয়। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ আৰু পৰিৱেশটো গোটেই দেখুৱাব বিচাৰিছোঁ। আচলতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু ৰামচৰণ ভৰালী আচলতে যি নাগাৰ নামৰ শৈলী সকলোকে আকৰ্ষিত কৰিছিল, কিন্তু দুখৰ খবৰ যে সেইগৰাকী শিল্পী আৰু আমাৰ মাজত নাই। কিন্তু সেইগৰাকী শিল্পীৰ শোকত সকলোৱে ম্ৰিয়মান হৈ পৰা পৰিলক্ষিত হৈছে। আমি কথা পাতিবলৈ যত্ন কৰিম। যথেষ্ট লোক আহিছে, অনুৰাগী আহিছে, আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ। যিহেতু প্ৰখ্যাত নাগাৰ নামৰ শিল্পী ৰামচৰণ ভৰালী আৰু আমাৰ মাজত নাই, কি ক'ব? তেখেতৰ যিসমূহ নাগাৰ নামৰ শৈলী আছিল সকলোকে আকৰ্ষিত কৰিছিল, সেয়া ডেকাই হওক বা বুঢ়াই হওক সকলোকে আকৰ্ষিত কৰিছিল। কিন্তু সেইগৰাকী শিল্পীয়ে নিশা আমাৰ মাজৰ পৰা এই অহংকাৰ ত্যাগ কৰিলে। অসমৰ নাগাৰ নাম জগতৰ এজন অতি পুৰোধা ব্যক্তি মহিৰূহ ৰামচৰণ ভৰালীদেৱ আজি আৰু আমাৰ মাজত নাই। কিন্তু তেখেতৰ যি নাগাৰা নামৰ শৈলী, এটা বিশিষ্ট শৈলীৰে তেখেতে ৰাইজৰ মাজত নাম গাইছিল। আজি এই মোটামুটি বৃদ্ধ বয়সলৈকে নাম গাই তেখেতে গোটেইবিলাক আমাৰ অসমীয়া ৰাইজক এটা মনৰ আনন্দ যোগাইছিল। আৰু তেখেতৰ যিটো নামৰ ধাৰা, সেই ধাৰাটো কিন্তু এটা একক শৈলী আছিল। তেখেতৰ নিচিনা শৈলী আৰু অন্য আমি নাগাৰা নামৰ পাঠকৰ লগত সেই শৈলীটো আমি দেখা নাপাওঁ। আৰু একেধাৰে তেখেতক আমি যিমান বছৰ নাম দেখিলোঁ, নামৰ কিন্তু গতি এটাই, এটা সুন্দৰ গতিৰে একেটা নাগাৰা বাজনা, গুৰু বাজনা আৰু একেটা নামৰ ডাকনিৰে মই প্ৰায় 50 বছৰ আজি তেখেতৰ এই নাম দেখিছোঁ। গতিকে তেখেতৰ নামেই আমাৰ আচলতে অসমীয়া জাতিৰ এটা প্ৰাণ আছিল আৰু আজি আমি তেখেতক হেৰুৱাই আটাই আমি মৰ্মাহত হৈছোঁ। আমি মাউৰা ল'ৰাৰ নিচিনা হৈছোঁ, কাৰণ নাগৰা জগতৰ এজন তেখেত পুৰোধা ব্যক্তি আৰু তেখেতৰ এই যি শূন্যতা, তেখেতৰ শূন্যতাৰ কাৰণে আমাৰ অসমীয়া সমাজখনে এজন সঁচা একেবাৰে নাগাৰ নামৰ শিল্পীক আমি হেৰুৱাই অতি ব্যথিত হৈছোঁ। আমি অসমৰ গোটেইবিলাক আমি যি যুৱ প্ৰজন্ম, নৱ প্ৰজন্মৰ যিখিনি পাঠক, তেখেত আমাৰ প্ৰেৰণা হৈ থাকিব আৰু তেখেতৰ এই যি আদৰ্শৰ আজি নামৰ যি শৈলী, এই গোটেইখিনি শৈলীকে আমি বৰ্তাই ৰাখিবৰ কাৰণে তেখেতক আমি চেষ্টা কৰাটো উচিত হ'ব। তেখেতৰ আত্মাৰ চিৰশান্তি হওক, তেখেতে বৈকুণ্ঠত বাস লওক। মই এইখিনিয়ে কৈছোঁ, মোৰ মনৰ আৱেগত এইখিনি তেখেতৰ প্ৰতি মোৰ শ্ৰদ্ধা
আৰু মোৰ এইখিনি তেখেতৰ প্ৰতি মানে কৃতজ্ঞতা। কৃষ্ণ। ধন্যবাদ জনাইছোঁ। নিশ্চিতভাৱে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এইগৰাকী নাগাৰা নামৰ প্ৰখ্যাত শিল্পী সকলোকে মনমোহিত কৰি ৰাখিছিল, কাৰণ তেখেতৰ যিসমূহ শৈলী, তেখেতৰ নাগাৰা নামৰ শৈলী সকলোকে আকৃষ্ট কৰিছিল। আৰু এই মুহূৰ্তত যদি ক'বলৈ যাওঁ, নলবাৰীৰ কুমাৰিকাটাৰ বাসগৃহত দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা অনুৰাগীসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু কিছু ভিতৰৰ ভাগত যদি সম্ভৱ হয় আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ভিতৰৰ ভাগত নাগাৰা নামৰ শিল্পীগৰাকীক বিভিন্ন প্ৰান্তৰ পৰা লোকে আহি তেওঁৰ আচলতে শেষ শ্ৰদ্ধা জনোৱা পৰিলক্ষিত হৈছে। আমি দৃশ্য দেখুৱাব বিচাৰিছোঁ। এয়া হৈছে নলবাৰীৰ যি কুমাৰিকাটাৰ ৰামচৰণ যি ভৰালীৰ বাসগৃহ, আৰু সকলোৱে আচলতে সকলোৰে চকুত চকুলো, কাৰণ এগৰাকী পাঠক আচলতে যি নাগাৰা নামৰ সেই প্ৰখ্যাত শিল্পী সকলোৱে হেৰুৱাইছে। আৰু তেখেতৰ এই হেৰুৱাৰ বেদনা সকলোৱে আচলতে সহিব পৰা নাই। সকলোৱে এনেদৰে এতিয়া সুচকি উঠা পৰিলক্ষিত হৈছে। আৰু তেওঁক যদি ক'বলৈ যাওঁ, প্ৰতিগৰাকীয়ে লোকে বা অনুৰাগীয়ে এতিয়া ৰাজ্যিক মৰ্যাদাৰে আচলতে শেষকৃত্য কৰাৰ আহ্বান জনাইছে। ছাত্ৰ সন্থাইও আহ্বান জনোৱা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ যে বাসগৃহৰ পৰিৱেশ, আৰু বাসগৃহত এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। আৰু উল্লেখ কৰিব বিচাৰিছোঁ যে এইগৰাকী যি নাগাৰা নামৰ প্ৰখ্যাত শিল্পী, আচলতে প্ৰখ্যাত শিল্পীগৰাকীয়ে প্ৰতিটো প্ৰজন্মকে তেওঁৰ শৈলীৰে মোহিত কৰি ৰাখিছিল, আৰু বিভিন্ন আচলতে তেওঁৰ উপস্থাপন শৈলীসমূহ সকলোকে আকৃষ্ট কৰিছিল। আৰু অসমৰ যি আধ্যাত্মিক ক্ষেত্ৰই হওক বা সাংস্কৃতিক ক্ষেত্ৰলৈ বিভিন্ন ধৰণে অৰিহণা যোগাইছিল প্ৰখ্যাত শিল্পী ৰামচৰণ ভৰালীয়ে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।